অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনালে জুবিন গাৰ্গে। বিহুৰ বতৰত সঘনাই সংঘটিত হয় দুৰ্ঘটনা। সকলোকে সজাগ হ'বলৈ আহ্বান জনালে জুবিন গাৰ্গে। সকলোকে শুভেচ্ছা জনাইছোঁ বোকাখাটৰ পৰা। আৰু বোকাখাট বুলি নহয়, মই আচলতে গোটেই আপাৰ আছাম ঘূৰি আছোঁ। দুলীয়াজান, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আহি বোকাখাট পাইছোঁ। এতিয়া গুৱাহাটী যাম। আৰু বিহুটো নিৰাপদে পালন কৰক সকলোৱে, কাৰণ এইকেইদিন খুব এক্সিডেণ্ট হৈ আছে শুনিছোঁ। চ' সেইটো নিবিচাৰোঁ। আৰু সকলোৱে আনন্দ কৰক, উদযাপন কৰক। আমাৰ বিহু, আমাৰ বস্তু। আৰু ধুনীয়া ঠাণ্ডা পৰিছে, সকলোৱে ভালকৈ থাকক সেইটোৱে কামনা কৰোঁ। আৰু গোটেই বছৰটো সুন্দৰকৈ। কাজিৰঙাত জুবিন গাৰ্গৰ সৈতে চেলফি পৰ্যটকৰ। বহিৰাজ্যৰ পৰ্যটকো ইয়া আলি গীতটোৰ কথা ক'লে জুবিন গাৰ্গক। সেই গীতটোৱে দেশজুৰি চিনাকি আনি দিয়া বুলি মন্তব্য জুবিন গাৰ্গৰ। ইয়ালি এতিয়া নাগাওঁ আৰু এতিয়া তেওঁলোকে খুব ভাল বুলি কৈছে সেই গীতটো চিনি পায়। মোক সেইটো গানৰ কাৰণে চিনি পায় বাহিৰৰ মানুহ বেছিকৈ। বেংগলত বাৰু বেংগলী গানৰ কাৰণে চিনি পায়, অসমীয়া গানৰ কাৰণে চিনি পায়, বাহিৰৰ মানুহখিনি সেইটো গানৰ কাৰণে চিনি পায়। ভাল লাগে লগ পাই চবকে।